নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটো অসমৰ লগতে ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ। আজি প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ। অসমত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰক অখিল গগৈৰ দাবী। অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী বিধায়ক অখিল গগৈৰ। অসমৰ জনতাক আন্দোলন কৰিবলৈ হাতত মাৰণাস্ত্ৰ দিয়াৰ চেষ্টা হিমন্ত চৰকাৰৰ। আন্দোলনৰ বিৰোধিতা কৰা মুখ্যমন্ত্ৰীয়ে নিজে এতিয়া মিয়া খেদিবলৈ আন্দোলন কৰিবলৈ কৈছে বুলি উল্লেখ অখিল গগৈৰ। অসমত অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰাৰ চেষ্টা চৰকাৰৰ। মণিপুৰৰ দৰে পৰিস্থিতি অসমত সৃষ্টি কৰাৰ চেষ্টা চলোৱা হৈছে বুলি উল্লেখ অখিল গগৈৰ। মণিপুৰ মডেল স্থাপন কৰিবলৈ অসমত মিয়া খেদা আন্দোলন আৰম্ভ কৰা হৈছে। আমি নিৰাপত্তা দিব নোৱাৰোঁ বুলি মুকলিকৈ কৈছে মুখ্যমন্ত্ৰীয়ে। মিয়া খেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰা চৰকাৰক বৰ্খাস্তৰ দাবী অখিল গগৈৰ। অসম চৰকাৰক ভাঙি ৰাষ্ট্ৰপতিৰ শাসন স্থাপন কৰিব লাগে চৰকাৰে বুলি উল্লেখ অখিল গগৈৰ। সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈৰ এই হুংকাৰ। আজিৰ দ্বিতীয়টো ডাঙৰ খবৰ হৈছে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত একতা বজাই ৰাখক, হাই কাজিয়া কৰি লাভ নাই বুলি উল্লেখ RSS প্ৰধান মোহন ভাগৱতৰ। ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত একতা বজাই ৰাখক, হাই কাজিয়া কৰি লাভ নাই, শেষত সকলোৰে ৰাস্তা এটা দিশেৰেই যাব বুলি উল্লেখ মোহন ভাগৱতৰ। কোনো লোকৰ পথ সলনি কৰিবলৈ চেষ্টা নকৰিব, শান্তি সম্প্ৰীতি বজাই ৰাখিব লাগে সকলোৱে। RSS প্ৰধান মোহন ভাগৱতৰ এই মন্তব্য। পৰৱৰ্তী খবৰ এইবাৰ লাচিত সেনাই উভতি ধৰিছে শৃংখল চলিহাক। শৃংখল আহোম নহয় হুই শৃংখল বুলি উল্লেখ লাচিত সেনাৰ। লাচিত সেনাই উভতি ধৰিলে শৃংখল চলিহাক। বীৰ লাচিত সেনাই বন্ধ কৰক মিয়া খেদা অভিযান। শৃংখল চলিহাক শেষ সকিয়নি দিলে লাচিত সেনাই। লাচিত সেনা আৰু বীৰ লাচিত সেনাৰ মাজত আৰম্ভ হ'ল কাজিয়া। শৃংখল চলিহা আহোম নহয়, চলিহা উপাধিৰ ব্যক্তিহে। আহোমে বৰ্জন কৰক শৃংখল চলিহাক বুলি উল্লেখ। আহোমৰ নামত কলংক হয় শৃংখল চলিহা। অসমৰ ঠিকা লোৱা নাই শৃংখলে বুলি উল্লেখ। শৃংখল চলিহাক বিজেপিৰ দালাল আখ্যা লাচিত সেনাৰ। চৰকাৰী এজেণ্ট হৈ অসমত ঘৃণা বিয়পাইছে। অসমত এই পৰিস্থিতিৰ সৃষ্টি কৰা তেওঁ মূল নায়ক বুলি দাবী লাচিত সেনাৰ। বিজেপিৰ পৰা টকা খাই শৃংখল চলিহাই। আহোমৰ নামত কলংক হয় শৃংখল চলিহা বুলি উল্লেখ লাচিত সেনাৰ। লাচিত বৰফুকনৰ নামত টকা খাই শৃংখল চলিহাই। লাচিত বৰফুকনৰ নামত বেপাৰ কৰে শৃংখল চলিহাই। টকাৰ বিনিময়ত মিয়াক থাকিবলৈ দিছিল শৃংখল চলিহাই। শৃংখল চলিহাৰ বিৰুদ্ধে গৰজি উঠিল লাচিত সেনাৰ সেনাধ্যক্ষ অমৰ বৰুৱা। পৰৱৰ্তী খবৰ 48 ঘণ্টাৰ ভিতৰত মিয়াই উজনি অসম ত্যাগ নকৰিলে 100 ঘণ্টা বন্ধৰ হুংকাৰ। বেদখলকাৰী মিয়াক শেষ সকিয়নি উজনিৰ জাতীয় দল সংগঠনৰ। টাইপাৰ কৰ্মীক মিয়াই কৰা আক্ৰমণক লৈ সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদৰ। মিয়াক 48 ঘণ্টাৰ শেষ সময়সীমা বান্ধি দিলে টাইপাই। 48 ঘণ্টাৰ ভিতৰত মিয়াই অসম নেৰিলে 100 ঘণ্টা বন্ধ হৈ পৰিব চৰাইদেউ জিলা। টাইপা AJYCP গৰীয়া জাতীয় পৰিষদৰ পৰা মিয়াক শেষ সকিয়নি। টাইপাৰ কৰ্মীক আক্ৰমণ কৰা প্ৰতিজন মিয়াক গ্ৰেপ্তাৰ নকৰিলে ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ। বেদখলকাৰী মিয়াক শেষ সকিয়নি উজনিৰ জাতীয় দল সংগঠনৰ। টাইপাৰ কৰ্মীক মিয়াই কৰা আক্ৰমণক লৈ তীব্ৰ সাব্যস্ত প্ৰতিবাদ। পৰৱৰ্তী খবৰ কাইলৈ মেৰাপানীত বৃহৎ উচ্ছেদ অভিযান মাইক যোগে শেষ সকিয়নি প্ৰশাসনৰ। উজনি অসমত কাইলৈ আকৌ প্ৰশাসনৰ বৃহৎ অভিযান আৰম্ভ। মাইক যোগে বেদখলকাৰীক শেষ সকিয়নি প্ৰশাসনৰ। মেৰাপানীৰ নেঘেৰী বিলত 205টা পৰিয়ালত চলিব বুলডজাৰ। আৰক্ষী বন বিভাগৰ বৃহৎ দলে টহল দিছে নেঘেৰী বিলত। ইতিমধ্যে উচ্ছেদৰ ভয়ত বহু পৰিয়ালে ত্যাগ কৰিছে নেঘেৰী বিল। উজনি অসমত কাইলৈ হ'ব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান।